এই মহাৰাণীজনী এতিয়ালৈকে পাকঘৰত আহিব পৰা নাই। মিলি, অ মিলি, গৈছো মা। মা, মোক মাতিছিলা? ৰাতিপুৱাৰ পৰা যে কিতাপকেইখন চাই আছা, পাকঘৰৰ কামসমূহ কোনে কৰিব? অকণমান পিছত দেউতাৰে অফিচলৈ যাব, মাজনী কলেজলৈ যাব, আৰু এতিয়ালৈকে পাকঘৰৰ একোটা কাম হোৱা নাই। কোনে কৰিব হা? উফ, কিমান যে গৰম দিছে নহয় এইকেইদিন। ঠিক আছে মা, তুমি ৰেষ্ট লোৱা, মই সকলোবোৰ কাম কৰিম যোৱা। মাজনী, পঢ়া এৰি পাকঘৰত কিয় তই? অহা মাহত পৰীক্ষা নাই জানো তোৰ? তুমি তোমাৰ এই মৰমৰ ছোৱালীজনীৰ পৰীক্ষাত লোৱা বন্ধ কৰা। পঢ়া শুনা কৰি ক'তনো তাই চাকৰি কৰিব? চাকৰি কৰিব মানে? এই গাঁওখনত তাইতকৈ বেছি কোনোবা মেধাৱী ছাত্ৰ ছাত্ৰী আছে নেকি কোৱা মোক? আৰে বাদ দিয়াহে তোমাৰ এই মেধাৱী ছোৱালীজনীৰ কথা। বৰ্তমানলৈকে তোমাৰ এই ছোৱালীজনীৰ কাৰণে কিমান ল'ৰা আহিল, কিন্তু কোৱা, কোনোবা জানো পচন্দি কৰিলে? মনে মনে থাকা তুমি। এতিয়া দৌৰাৰ কথা ক'বলগীয়া নাই। মাজনী চাকৰি কৰিব। মাজনী পঢ়িবলৈ যা। আৰে যা মানে? এই পাকঘৰৰ কামসমূহ কোনে কৰিব? মইতো কৰিব নোৱাৰো এইবিলাক। কিয় তুমি তোমাৰ ছোৱালীক মাতা? তোমাৰ ছোৱালীয়ে তোমাক পাকঘৰ সহায় কৰি দিব নহয়? যেতিয়ালৈকে মিলিৰ পৰীক্ষা শেষ নহয় তেতিয়ালৈকে তাই তোমাৰ পাকঘৰৰ কামত সহায় কৰিব। কি কৈছা? জুলি কৰিব? নোৱাৰে তাই এইবিলাক কৰিব। তোমাক কিন্তু মানিব লাগিব। তুমি এজনী ছোৱালীক ইমান কষ্ট দিয়া আৰু আনজনী ছোৱালীয়ে 9-10 বজালৈকে শুই থাকে, একোৱে নোকোৱা। ৰাতিপুৱাই ৰাতিপুৱাই কি হৈছে তোমালোকৰ? শুবলৈ শান্তি নাই মুঠতে। কি হ'ল? তোৰ টোপনি সম্পূৰ্ণ নহ'ল? মোৰ কথা ভালদৰে শুনিলো। যেতিয়ালৈকে মিলিৰ পৰীক্ষা শেষ নহয় তেতিয়ালৈকে তুই পাকঘৰত মায়েৰে সহায় কৰিবি। কি কৈছা? মই আৰু পাকঘৰত? অসম্ভৱ, মই নোৱাৰো দেই এইবিলাক কৰিব। একেবাৰে মই কলা হৈ যাম। নালাগে মাজনী তই কৰিব, আৰু ময়ো নকৰো। চাও নহয় এই ঘৰখন কেনেদৰে চলে। তোমাক অ দেউতা, হ'ব দিয়া, তুমি খং নকৰিবাচোন। মই পাৰিম নহয় সকলো কৰিব, কৰিম দিয়া। তইও শুনিলো, যেতিয়ালৈকে তোৰ পৰীক্ষা শেষ নহয় তেতিয়ালৈকে তই বনাই দিয়া কোনো ধৰণৰ খাদ্য খাই মই অফিচলৈ নাযাওঁ। দুষ্ট ছোৱালী, তোৰ কাৰণে মোৰ পৰিয়ালখনত শান্তি নোহোৱা হৈছে। একমাত্ৰ তোৰ কাৰণে তোক মই আজি কিহে হৈকা ইমান মন মাৰি কেলেই আছে? ঘৰত কিবা মিছেছৰ লগত কাজিয়া কৰিছে নেকি? কি কম হাজৰিকা, ঘৰত প্ৰতিদিনেই অশান্তি চলি থাকে, সদায় কাজিয়া। তাৰ মানে আজিও আপুনি কাজিয়া কৰিছে? কিয়? মাজনীক মাকৰ অভাৱ নিদিবৰ কাৰণে দ্ৰুত বিবাহ কৰিছিলো, কিন্তু এতিয়া শইকীয়ানী মানে মিলিক মৰম নকৰে। আৰে মৰম নকৰিলেও কোনো কথা নাছিল, কিন্তু অনিতাইতো তাইৰ ওপৰত বহুত অত্যাচাৰ কৰে। আচ্ছা, এতিয়া কি কৰিবা? কিনো কৰিম ভাবি আছো, এটা ভাল দৰা পালে মিলিৰ বিয়াখনেই দি দিওঁ, তেতিয়া শান্তি পাম। তেতিয়াহ'লে দি দিয়া, বাধা কোনে দিছে? দিবতো বিচাৰো, কিন্তু মিলি জুলিৰ নিচিনা ধুনীয়া নহয়। কিয়? মিলিতো দেখিবলৈ বিৰাটেই ধুনীয়া, আৰু তাই ইমান ধুনীয়া গীতো গায়। কিন্তু কিয় বা নাজানো, দৰাবোৰেচোন মিলিক পচন্দই নকৰে, জুলিকহে কৰে। মোৰ চকুত এজন ল'ৰা আছে, তই যদি বিচাৰা। ল'ৰাজন একেবাৰে ভাল, কম্পিউটাৰ ইঞ্জিনিয়াৰ, আমেৰিকাত এটা ভাল কোম্পানীত কাম কৰে। ঘৰত কোনো নাই, মাক আৰু সি। আৰু ল'ৰাজন খুবেই ভাল, তাক যৌতুকো একো নালাগে। এইটোতো মোৰ কাৰণে খুবেই ভাল খবৰ, কিন্তু ল'ৰাজন কোন? ল'ৰাজন মোৰ সম্বন্ধত ভতিজা, কিন্তু মোৰ ভতিজাৰ কাৰণে তাৰ গুণ গোৱা নাই। সঁচাকৈ ল'ৰাজন লাখৰ ভিতৰত এজন। তেতিয়াহ'লে তুমি বিয়াৰ কাৰণে সাজুনে? কিন্তু এটা কথা, ল'ৰাজন
অহা মাহত পুনৰ আমেৰিকালৈ গুচি যাব গতিকে বিয়াখন এই মাহৰ ভিতৰতে হ'ব লাগিব আৰে ভাই এইটোতো মোৰ কাৰণে বহুত বহুত ভাল খবৰ তেতিয়াহ'লে অহা ৰবিবাৰে দুয়োকে দেখা দেখি কৰাই দিওঁ নে কি কিন্তু তাইক পচন্দি কৰিবনে কিয় নকৰিব সিহঁতক পঢ়া শুনা ছোৱালী লাগে আৰু এইটো ধুনীয়াও শুনিছা মই ভাবো তুমি আৰু মিলিৰ কাৰণে চিন্তা কৰিব নালাগে অহা ৰবিবাৰে মিলিক চাবলৈ দৰা আহিব কি মিলিক চাবলৈ আহিব আৰু মোৰ বন্ধুৰ ভতিজা আৰু ল'ৰাজনে কি কৰে ল'ৰাজন কম্পিউটাৰ ইঞ্জিনিয়াৰ আমেৰিকাত এটা কোম্পানীত কাম কৰে আৰু বিয়াৰ পিছত মিলিক লৈ আমেৰিকাত থাকিব কিন্তু সিহঁতে তোমাৰ ছোৱালীক পচন্দ কৰিবনে কিয় নকৰিব এইবিলাকৰ দায়িত্ব মোৰ বন্ধুৱে লৈছে আৰু শুনা এইকেইদিন তাইক একো কৰিব নিদিবা আৰু ৰবিবাৰে ভালদৰে সজাই দিবা নাই ইমান ভাল ল'ৰাৰ লগত তাইক বিয়া হ'ব দিব একেবাৰেই নোৱাৰি কিবা এটা কৰিব লাগিব এনেকুৱা কিবা এটা কৰিম যাতে তাই ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰিব তেতিয়া সিহঁতৰ আগত মই ওলাই যাম আৰু মোকতো সিহঁতে পচন্দই কৰিব এই চেম্পুখিনি ইয়াতে পেলাই দিওঁ যেতিয়া তাই ইয়াত লৈ আহিব তেতিয়া ইয়াত পিছল খাই পৰি যাব সোনকালে গৈ ৰাতিপুৱাতে গাটো ধুই লওঁ আৰে বাপৰে মৰিলো ঐ কি হ'ল মা কেনেকৈ পৰিলা দুষ্ট বদমাছ ছোৱালী মই পৰিবৰ বাবে ইয়াত চাবোন পানী পেলাই থৈ দিছা গেল দি মোৰ কঁকালখন মা মই নাজানো এইবিলাক কেনেকে হৈছে মই একো কৰা নাই মা তুই একো কৰা নাই মিছা কথা ক'বলৈ আহিছা মোৰ কঁকালখন গোটেই প্লেনখিনি নষ্ট হৈ গ'ল মাকনো কিহে পাইছিল তালৈ যাবলৈ তাইৰ কাৰণে ৰচিছিলো খেল এতিয়া নষ্ট হৈ গ'ল কিবা এটা আৰু কৰিব লাগিব কি নষ্ট হ'ল তোৰ মানে দেউতা চুপ একদম চুপ মোৰ বিশ্বাস হোৱা নাই তই তোৰ নিজৰ ভণ্টিৰ লগত এনেকুৱা কৰিবি বুলি তোৰ ইমান হিংসা নে তোৰ লাজ নালাগিল এনেকুৱা কৰিবৰ বাবে ভগৱানৰ আশীৰ্বাদত তাত মায়েৰে গৈছিল তাই নাজালে এতিয়া নহ'লে তাই থাকিলে হয় এনেকৈ এতিয়া যেতিয়াকলৈকে তোৰ মায়েৰে সম্পূৰ্ণৰূপে ভাল নহয় সম্পূৰ্ণ ঘৰৰ কাম তই কৰিবি মাক শুশ্ৰূষা কৰিবি দেউতা মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈ গ'ল মই সম্পূৰ্ণ ঘৰৰ কাম কৰিব নোৱাৰো আৰু শুন তোৰ এতিয়াৰ পৰাই বাহিৰলৈ যোৱা বন্ধ কথাতে আছে নহয় আনলৈ শূল পুতিলে নিজে ফুটি মৰে বুলি সেইবাবে আমি কোনোদিনো আনৰ অপকাৰৰ কথা কেতিয়াও ভাবিব নালাগে